Dear students, এইচএছৰ বেটাৰমেণ্ট পৰীক্ষা, ৰিএপিয়াৰেন্স পৰীক্ষা, ৰিপিট পৰীক্ষা বা কম্পাৰ্টমেণ্টেল পৰীক্ষা দিয়াৰ পিছতে যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে স্কুটিৰ কাট অফ মাৰ্কছ লাভ কৰে তেনেহ'লে তেওঁক বা তাইক অসম চৰকাৰে স্কুটি প্ৰদান কৰিবনে? ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকল কনফিউজনত আছে আৰু এই বিষয়ে জানিব বিচাৰে। তো মই ইয়াৰ ওপৰত যি তথ্য লাভ কৰিছোঁ আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। এতিয়া আপোনালোকক জনাব বিচাৰোঁ যে এইচএছৰ বেটাৰমেণ্ট, কম্পাৰ্টমেণ্টেল, ৰিএপিয়াৰেন্স বা ৰিপিট পৰীক্ষাত অসম চৰকাৰে স্কুটি প্ৰদান কৰিবনে যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে স্কুটিৰ কাট অফ মাৰ্কছ পায়। সেই বিষয়ে সঠিক তথ্য জানিবলৈ মই কিছু ছাত্ৰ ছাত্ৰীসকলৰ লগতে কথা পাতিছিলোঁ যিসকলে আগতে বেটাৰমেণ্ট, ৰিএপিয়াৰেন্স বা এনেধৰণৰ পৰীক্ষা দিছিলে আৰু ইউটিউবতো এটা পোষ্ট কৰিছিলোঁ য'ত সুধিছিলোঁ যে বেটাৰমেণ্টত স্কুটি দিয়ে নে নিদিয়ে। তাৰ উপৰিও আমাৰ হাতত যোৱাবাৰৰ স্কুটিৰ মেৰিট লিষ্টখনো আছে। এই সকলো তথ্যৰ পৰা যি খবৰটো মই লাভ কৰিছোঁ সেইটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। তো আপোনালোকে এই যদি পোষ্টটোলৈ মন কৰে ইয়াতে দেখিবলৈ পাব যে বেটাৰমেণ্টত স্কুটি দিয়া হয় নে নহয় এইটোৱেই কোৱা হৈছিল জেনেৰেলি। তো ইয়াতে ডিৰেক্টলি অৰ্থাৎ নিদিয়ে বুলি কৈছে 25% ছাত্ৰ ছাত্ৰীয়ে আৰু ইনডিৰেক্টলি বহু ছাত্ৰ ছাত্ৰী 51% ছাত্ৰ ছাত্ৰীসকলে কৈছে যে আই থিংক স্কুটি নিদিয়ে বেটাৰমেণ্টত, এনেধৰণৰ বহুতে কৈছে। তো ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিছে প্ৰায় 75 বা 80% ছাত্ৰ ছাত্ৰীসকলে কৈছে যে স্কুটি নিদিয়ে বেটাৰমেণ্টত। তো ময়ো যি খবৰটো লাভ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগতে কথা পাতি ইয়াৰ পৰা লাভ কৰা খবৰ অনুসৰি বেটাৰমেণ্ট পৰীক্ষাত আপুনি স্কুটিৰ কাট অফ মাৰ্কছ পালেও স্কুটি নাপাব খুব সম্ভৱত। আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাটো যিহেতু এই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো স্পেচিফিক এটা বিষয়ত হয় আৰু বেটাৰমেণ্ট পৰীক্ষাও মেক্সিমাম 4টা বিষয়ত দিয়া যায় কিন্তু সকলো বিষয়ত বেটাৰমেণ্ট পৰীক্ষা দিয়া নাযায়। ইয়াৰ বাবে হয়তো হ'ব পাৰে যে এনেধৰণৰ বেটাৰমেণ্ট বা কম্পাৰ্টমেণ্টেল পৰীক্ষাত স্কুটি প্ৰদান কৰা নহয়। কিন্তু যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে এইচএছৰ ৰিপিট বা ৰিএপিয়াৰেন্স পৰীক্ষা দিয়াৰ পিছতে স্কুটিৰ কাট অফ মাৰ্কছ পাবলৈ সক্ষম হয় তেনেহ'লে এই ছাত্ৰ বা ছাত্ৰীজনীয়ে স্কুটি লাভ কৰিব। আৰু আপোনালোকে জানে যে ৰিপিট বা ৰিএপিয়াৰেন্স মানে হৈছে সকলো বিষয়তে আকৌ এবাৰ পৰীক্ষা দিয়া। এতিয়া আপোনালোকক মই এখন মেৰিট লিষ্ট দেখুৱাই দিছোঁ, যোৱাবাৰৰ এইচএছৰ স্কুটিৰ মেৰিট লিষ্ট। ইয়াতে আপোনালোকে প্ৰত্যক্ষ কৰক কিছু ছাত্ৰ ছাত্ৰীসকলৰ কলেজৰ নেইমৰ জেগাত NIP লিখা আছে আৰু NIP মানে নন ইনষ্টিটিউচনেল প্ৰাইভেট। সহজ কথাই কোৱা যায় যে এই ছাত্ৰ বা ছাত্ৰীজনী এইবাৰৰ ৰেগুলাৰ নহয়, আগৰ আছিলে। তো এই NIPটো আপোনালোকে বেটাৰমেণ্ট, ৰিএপিয়াৰেন্স বা কম্পাৰ্টমেণ্টেল সকলো পৰীক্ষাৰ মাৰ্কশ্বিটত NIP লিখা থাকে। তো এই মেৰিট লিষ্টত যি NIP লিখা আছে এইটো খুব সম্ভৱত যিসকলে ৰিএপিয়াৰেন্স বা ৰিপিট পৰীক্ষা দি কাট অফ মাৰ্কছ লাভ কৰিছিলে সেইসকলৰ নাম এই মেৰিট লিষ্টত আছে আৰু NIP লিখা আছে। তো আপোনালোকে ইয়াৰ পৰা প্ৰমাণো দেখিবলৈ পাইছে যে যোৱাবাৰ ছাত্ৰ ছাত্ৰীসকলে ৰিপিট বা ৰিএপিয়াৰেন্স পৰীক্ষা দিয়াৰ পিছতে স্কুটি লাভ কৰিছিলে, মেৰিট লিষ্টত নামো আছিলে। তো আপোনালোকৰ এইবাৰ কোনে কোনে ৰিপিট বা ৰিএপিয়াৰেন্স পৰীক্ষা দি স্কুটিৰ কাট অফ মাৰ্কছ পাবলৈ সক্ষম হৈছে কমেণ্ট যোগে জনাই দিব। আৰু যিসকলে বেটাৰমেণ্ট পৰীক্ষা দিছিলে মাৰ্কছ ইম্প্ৰুভ হৈছে নে নাই কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং আৰু ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব।